হে গাইছ আপোনালোকেও কনফিউজন হৈ আছে নি যে পূৰ্ণিমা কেতিয়া আমি লক্ষ্মী পূজাটো কৰিম নহয় জানো অহাকালি সোমবাৰে ৰাতিপুৱা 11:35 বাজিত পূৰ্ণিমা লাগিব আৰু মঙলবাৰে 9:35 নে 31লৈ সময়টো থাকিব আৰু গতিকে আমি একদম উত্তম সময়টো হৈছে 7:15ৰ পৰা 10টাৰ ভিতৰলৈকে লক্ষ্মী পূজাটো কৰা শুভ সময় আৰু বাকী আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱা কৰিব পাৰে যিহেতু পূৰ্ণিমা লাগি যাব কিছুমানে দিনতো কৰে কিন্তু আমি গোটেই শুভ সময়খিনিৰ ভিতৰতে কৰিলে ভাল হয় আৰু ঘৰখনৰ কাৰণেও মংগল হয় গতিকে ইমান বজাৰ কৰি আনিলোঁ কি বজাৰ কৰিলোঁ আৰু বাকী কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব গতিকে আশা কৰোঁ সকলোৰে ভালে যাওক আৰু আপোনালোকে কেনেকুৱা আয়োজন চলিছে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত মই কি আনিছোঁ এতিয়া চাম গাইছ আৰু এতিয়া অহাকালি যিহেতু লক্ষ্মী পূজা তাৰ কাৰণে বজাৰত গৈ আছোঁ দিনটো বৰষুণ দিছে যাব পৰা নাই এতিয়া সন্ধিয়া ওলাইছোঁ এতিয়া বজাৰ কি কৰি আনো আপোনালোকক দেখাই যাম এই দোকানখন সেইদিনাখন বজাৰলৈ গৈছিলোঁ পল্টন বজাৰৰ ঠিক ভি মাৰ্টটো যে আছে ভি মাৰ্টৰ একেবাৰে অকণমান ছাইডতে বাছ ষ্টেণ্ডটোৰ লগতে ইমানেই ভাল লাগিলে বনোৱা ষ্টাইলটো তাকে আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ এই নেমু চৰ্বতখন দোকান এখন দিয়ে এটা পৰিয়াল চলি আছে নহয় জানো আৰু তেওঁৰ ষ্টাইলটো খুবেই ভাল লাগিলে আৰু চৰ্বত এগিলাচ আপোনালোকে এইফালে আহিলে নোখোৱাকৈ নাযাব ইমানেই টেষ্টি মানে 20 টকা লয় এগিলাচ হেৰিত চৰ্বতত কিন্তু আমি ঘৰত বনাই খাওঁ ন কিন্তু টেষ্টটো যে এনেকুৱা মানে আনকমন টেষ্ট মানে খুবেই ভাল লাগিলে মানে তাকে বেটাই মানে তেওঁ বনোৱা ষ্টাইলটো এনেকৈ মনি চাই আছে মোৰ হাঁহিও উঠিছে কিন্তু মই অকণমান সময় ৰৈ ছাইডৰ পৰা বোলো ভিডিঅ'টো কৰোঁ আৰু তাকে কিন্তু মই এগিলাচ খাব গৈছিলোঁ লাষ্টত যাই বোলে ইমান সোৱাদ বনালে দুগিলাচ খালোঁ আৰু তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু বজাৰ কৰি এনেও ভাগৰ লাগিলে তাকে বোলো অকণমান ৰখি পেলাই চৰ্বত 2 গিলাচ আৰু বেটাই কি খাই খুৱাই লওঁ তাতো বৰফো দিছে বৰফ খাব বিচাৰিলে বৰফ দিব আৰু তেনেকুৱাই মানে কিছুমান চাবচোন ডাঙৰ হোটেলত গ'লেও মানে আমি যিটো বিচাৰোঁ সেইটো নাপাওঁ ন ভাল ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত গ'লে কিন্তু এই যে পথৰ কাষত থকা কিছুমান সৰু দোকানবিলাকত বৰ টেষ্টি পোৱা যায় নহয় জানো কিছুমানে খাবলৈ লাজ কৰে বা কিছুমানে ভাবিব যে আদৰণি জনাই ঘৰলৈ যিহেতু আনো গতিকে দামেই হওক ল'ব লাগিব নহয় জানো গতিকে বজাৰ অকণমান কৰিলোঁ ৰবাব টেঙা বিচাৰি গোটেই বজাৰ বিচাৰিলোঁ মানে এটা ৰবাব টেঙা 70 টকাৰ তলত মানে নিদিয়ে মানে আচৰিত মানে আৰু এইফালে ৰবাব টেঙা নহ'লেও পূজাখনত নহয় মানে ৰবাব টেঙা কুঁহিয়াৰটো আৰু কমলা এই 3টা বস্তু মা লক্ষ্মীৰ বহুতেই প্ৰিয় গতিকে আমি যিহেতু বেংগলী হিচাপতে পূজা কৰোঁ গতিকে এই 3টা বস্তু লাগিবই মানে কম্পালচৰি এইফালে ভিডিঅ' বনাওঁতে জাবৰৰ গাড়ীখন আহিছে আৰু চিটি মাৰিছে আপোনালোকে শুনিছে চাগে এটা কথা ক'বলৈ গ'লে মোৰ মতে আৰু বৃহস্পতিবাৰ প্ৰত্যেকটো বৃহস্পতিৰে মা লক্ষ্মীৰ বাৰ হয় সেইদিনাখন আমি যেনেকৈ পাৰোঁ মা লক্ষ্মীক পূজা কৰোঁৱেই কিন্তু বছৰৰ এটা দিনত আমি সকলোৱে বিচাৰোঁ যে মা লক্ষ্মী কেনেকৈ সন্তুষ্ট হ'ব মা লক্ষ্মীক কেনেকৈ আদৰণি জনাই আমাৰ ঘৰলৈ অনা হ'ব তাকে মানে আমি ভাবোঁ ন সেইটোৰ কাৰণে কোনটো বস্তু দিলে কেনেকুৱা কি সামগ্ৰী দিলে কিছুমান সৰু বস্তু পূজাত বহুতে দৰকাৰী লাগে দুবৰিৰ পৰা ধৰি শিলিখা নহয় জানো এই গোটেইখিনি বস্তু সামগ্ৰী যোগাৰ কৰোঁতে অকণমান হেৰি হয় আৰু সময় লাগে আৰু এইফালে আজি কেমেৰামেন হ'ল মোৰ বেটাও আহিছে যিহেতু বেটা মানে অকণমান মোবাইলটো ধৰি দিছে অকণমান ডাঙৰো হৈছে ন বেগখন ধৰি দিব নিজে আজিকালি ওলায় আৰু চ' আৰু এইখন দোকানতে মই
আমি খুব কথা নাই বেশি আমার কোনো লজ্জা শরম নাই কি লজ্জা শরম নাই ছেলেরা নিয়ে কাটতে মারতেছ নাকি কথাবার্তার একটা হিসাব আছে যা খুশি তাই করে দেব হে গাইজ পূজাৰ বজাৰ কৰা হৈ গ'ল আৰু এইটো দেখিছেনে ফুলটোৰ দামে 20 টকা লৈছে কালিলৈ জানো ভালে থাকিব না নাই আৰু পানীত থৈ দিছোঁ কালিলৈ ভালে থাকিব না জানো আৰু ঈশ্বৰেহে জানে আৰু ইমান বস্তুৰ দাম বাপৰে বাপ পাগল কৰি দিছে দেই বজাৰত যাই পেলাই ফল মূলখিনি আনা হৈ গ'ল আৰু এইখিনি আমাৰ মুড়ি লাৰু চিৰা এইবিলাক বনোৱা হ'ব এইখিনি আনি থলোঁ আৰু বজাৰখিনি কৰি থৈছোঁ ফুলৰ বজাৰখিনি কালিলৈ কৰা হ'ব আৰু